হেল্ল' দোস্ত, কি খবৰ আপোনালোকৰ? আজি আমি গৈ আছোঁ মাটি চাহ দিম। আজি নহয়, অহাকালি দিম। সেইকাৰণে ভাবিছোঁ আজি গছাটো লৈ থৈ দিম। সেইকাৰণে আজি পথাৰলৈ গৈ আছোঁ। এয়া আলিয়েদি গৈ আছোঁ। এয়া ঝিকনি এডাল আনিছোঁ, মালিকে যিকোনো এডাল পুতি আছে। তাৰপিছত আৰু সৰুকৈ কলৰ পুলি এটা লৈ আনিছোঁ, আৰু কচুও লাগে। ক'লা কচু আছে, আগৰে যোৱা বছৰে ৰোৱা আছে। সেইকাৰণে কিন্তু মালিকে নালাগে, ক'লা কচু আছে। সেইকাৰণে অকল কলপুলি আৰু যিকোনো ডালিকে লৈ আহিলোঁ। মালিকে ধুনীয়াকৈ বোকা দি পুতি দি আছে। ধুনীয়াকৈ বোকা দি পুতি দিছে। সৰুকৈ কলপুলি এনে নামত লাগে যিকোনো বাঁহৰ যিকোনো এডাল আৰু সৰু কলৰ পুলি এটা। এয়া মই ধুনীয়াকৈ মুচি দিলোঁ। বোকা উঠাই মুচি দিছোঁ বহুতো। তাতে শৰাইখন ধুনীয়াকৈ তাতে গছাটো আগৰ লোৱাৰ আগত আমি এনেকৈ শৰাই চৰাই দি ধুনীয়াকৈ গছাটো আগেৰে লৈ লওঁ। ধুনীয়াকৈ পাত চাত পাৰি দিছোঁ, পাণ তামোল দিলোঁ। শৰাইখনতো কি লাগে আৰু সকলোৱে জানে। চাকি গছ জ্বলাই লৈছোঁ ধুনীয়াকৈ। শৰাইখন পাতা হৈ গ'ল। ফুল আনি দি দিছোঁ। ইমান ৰ'দ মাৰিছে, একদম চতালৈ পূজা কৰিছোঁ মই। ফুল যিকোনিটো দিছোঁ, ফুলটো পুৰিয়ে গ'ল। যিকোনিৰ ফুলটো ধুনীয়াকৈ দেখিছে। বাঁহডাল ইমান ৰ'দ, চোকা ৰ'দ। বাঁহডাল যিকোনিডাল একদম কেনেকুৱা হৈ গৈছে, গোটেই শুকাই কি হৈ গ'লগৈ অলপতে। ৰাতিপুৱা কাটিছিলোঁহে, একদম পূৰা 2-3 দিন কাটি থোৱা বাঁহ নিচিনা দেখিছে। ইমান ৰ'দ গৰম মাৰিছে। এয়া ধুনীয়াকৈ পূজা দি দিছোঁ। পূজা দি এতিয়া ধুনীয়াকৈ সেৱা লৈ ধূপ ফুৰাই ধুনীয়াকৈ এতিয়া গছা ধান ৰুম। এতিয়া মাটিখিনি হাল মাৰাই নাই। আগতীয়াকৈ এনেই এটা কোণতে 3টা কোণত ধুনীয়াকৈ ধান ৰুই দিছোঁ। যেতিয়া গধূলি হাল মাৰি থৈ দিব মালিকে, তাৰপিছত অহাকালি আৰু ধান লগাম। ধুনীয়াকৈ ৰোৱনী আহিব, গোটেই হাজিৰা ৰোৱনী আহিব। গোটেই ৰোৱনীবিলাক আহি পেলাই ৰুম ধুনীয়াকৈ। আগতীয়াকৈ দি থৈ দিছোঁ। ৰোৱা দিনাখনে শৰাই গছা ল'লে বহুত কষ্ট হৈ যায় মোৰ। সেইকাৰণে ৰোৱনীৰ লগত আহিমনে, ৰাতিপুৱা গছা ল'ম নে ৰোৱনীৰ লগত আহিম, এনেকুৱা কষ্ট হৈ যায়। সেইকাৰণে আগতীয়াকৈ এনেকুৱা গছা দি থৈ দিলোঁ। 3টা কোণত ধুনীয়াকৈ ৰুই দিছোঁ অলপকৈ। তাৰপিছত অহাকালি আৰু এয়া মালিকে কৈছে কিনো বোলে ৰ'দত জাত কৰি আছে। মই মেষ্টা পুলি লৈ গৈছিলোঁ।